প্ৰথমতেই আমাৰ হৃদয় ভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। টাউন তেলীয়া গাঁৱৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এই অঞ্চলৰ ৰাইজে যি মহা সমাৰোহেৰে চাৰিদিনীয়া কাৰ্যসূচীৰে উৎসৱ উদযাপিত কৰিছে, আমি সঁচাকৈ আজি এই পবিত্ৰ ক্ষণত উপস্থিত হ'বলৈ পাই নিজেই কৃতাৰ্থ মানিছোঁ। নামঘৰটিৰ নামকৰণৰ বৈশিষ্ট্য আছে। নগাঁৱত অৱস্থিত টাউন তেলীয়া গাঁও নামঘৰ তথা কলিতা সমাজ। এই নামকৰণে এই কথা প্ৰতিপন্ন কৰিছে, বিশেষকৈ আমাৰ অসমীয়া সমাজ গ্ৰাম্য জীৱনৰ পটভূমিত প্ৰতিষ্ঠিত সমাজ। ই যিমানেই নগৰমুখী নহওক, এই গ্ৰাম্য জীৱনৰ আমি পটভূমি কোনেও ত্যাগ কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে যদিও নগৰীয়া স্পৰ্শ পাইছে, তথাপি এই অঞ্চলৰ ৰাইজে তেলীয়া গাঁও নামটো ত্যাগ কৰিব পৰা নাই। টাউন তেলীয়া গাঁও নামঘৰ তথা কলিতা সমাজ। এই কথাই প্ৰমাণ কৰিছে মূল শিপাক খামোচ মাৰি ধৰি থকা প্ৰৱণতাটো আছে এই অঞ্চলৰ ৰাইজৰ। আৰু লগে লগে এই কথাও প্ৰমাণিত হৈছে, এই অঞ্চলৰ ৰাইজে নামঘৰক কেন্দ্ৰ কৰি আধ্যাত্মিক ভাৱেৰে উদ্বুদ্ধ হৈ আহিছে। এবছৰ নহয়, দুবছৰ নহয়, আমি শুনামতে প্ৰায় 125টা বছৰ এই অঞ্চলৰ সমাজখনে তথা নামঘৰে একত্ৰিতভাৱে জীৱন যাপন কৰিছে। ইয়াতকৈ আৰু সমন্বয়ৰ বাৰ্তা কি থাকিব পাৰে, সি আমি ক'ব খোজোঁ। যেতিয়ালৈকে আপোনালোকৰ হৃদয়ত এনে আধ্যাত্মিক চেতনা থাকিব, তেতিয়ালৈকে অন্তত আমাৰ অসমীয়া সমাজখনৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। আৰু এই আধ্যাত্মিক চেতনাই আমাৰ নামঘৰ সত্ৰ সমাজ তথা মহাপুৰুষসকলক সদায় উজ্জীৱিত কৰি ৰাখিব। আৰম্ভণিতে এটি বৰগীত গাইছিলে কাকলি শইকীয়াই। তেওঁ পৰিচয় দিছিলে আমাৰ আউনীআটী বিশ্ববিদ্যালয়ত তেওঁ গৱেষণা কৰ্মৰ কাৰণে নামভৰ্তি কৰিছে। তেওঁক আগতে লগ পোৱাৰ কথা মনত পৰা নাই, আজি ইয়াত দেখি আমি অনুভৱ কৰিছোঁ। সুন্দৰ এটা কণ্ঠ। আৰু তেওঁ যিটো বৰগীত গালে, আদিতে যিটো ৰাগ সঞ্চাৰ কৰিলে, সেয়াই প্ৰকৃত ৰাগৰ পৰিচয়। কাৰণ যি ৰাগী নাথাকক, আখৰি থাকক, ধনশ্ৰী থাকক, ৰাগৰ গুৰি টানা না না না। সেই শিল্পীগৰাকীয়ে সেই টানানা ৰাগত সুৰ আৰোপিত কৰি ৰাগ জুৰি বৰগীতটি গাইছে। টানানাৰ উদ্দেশ্য কি? অৰ্থাৎ আত্মাৰ পৰা তা শব্দটো আহিছে। সংস্কৃত আত্মন শব্দৰ পিছত আত্মা হৈছে। আত্মাৰ পৰা পালি প্ৰাকৃত হৈ আত্মা হৈছে। তাৰপিছত আকৌ পালি প্ৰাকৃত হৈ আত্মাৰ পৰা আতা হৈছে। আতাৰ পৰা তা হৈছে। অৰ্থাৎ তা না 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 না, আত্মাৰ বিনাশ নাই নাই নাই। ৰাগে সেই কথাকেই প্ৰতিপন্ন কৰিছে, জাতস্যই ধ্ৰুৱ মৃত্যু, প্ৰাণী মানেই মানুহৰ এদিন জন্ম এদিন মৃত্যু। কিন্তু আত্মাটোৰ কেতিয়াও বিনাশ নাই। আত্মা অচিত্য, আত্মা অধাৰ্য, আত্মা অশিষ্য। আত্মাক অস্ত্ৰেৰে কাটিব নোৱাৰি, আত্মাক জুইৰে পুৰিব নোৱাৰি, আত্মাক বায়ুৰে শুকাব নোৱাৰি,
জলেৰে তিয়াব নোৱাৰি। আৰু সেইকাৰণে বৰগীতটিৰ প্ৰাৰম্ভণিতে শিল্পীগৰাকীয়ে সেই আত্মাৰ অবিনশ্বৰ কথা ঘোষণা কৰি বৰগীতটি গাইছে। এই আমাৰ সামাজিক জীৱনৰ বাৰ্তা। আৰু ডাঙৰ উল্লেখযোগ্য কথা, সাধাৰণতে বৰগীত পৰিৱেশন কৰোঁতে ৰাগ কি, তাল কি, সেই কথা উল্লেখ কৰি বৰগীত পৰিৱেশন কৰে, যিটো পৰিৱেশ কলাৰ মূল অংগ। কিন্তু আজি শিল্পীগৰাকীয়ে সেই বৰগীতৰ উদ্দেশ্য কি, সেই বৰগীতে কি কথা কৈছে, সমূহৰ আগত তাৰ বৰ্ণনা দাঙি ধৰিছে। সঁচা, কেতিয়াবা কিছুমান বৰগীত গালে আমি হয়তো শুনি থাকোঁ, সুৰত আমি আহ্লাদিত হওঁ, কিন্তু কথাখিনি কি ক'লে আমি হয়তো ভালকৈ হৃদয়ংগম কৰিব নোৱাৰিলোঁ। কিন্তু আজি শিল্পীগৰাকীয়ে সেই কথাখিনিৰে যেতিয়া বৰগীতটোৰ উদ্দেশ্য কথা কৈছে, আমাৰ হৃদয়ংগম হ'ল। আৰু সেই আমি ভাবোঁ, আজি যি উদ্বোধনী বৰগীত গোৱা হৈছে, এইটো এটা দৃষ্টান্তমূলক আদৰ্শ। ইতিমধ্যে উদ্বোধক দেৱে বৰ সুন্দৰ ব্যাখ্যাৰে তেখেতে উদ্বোধনী ভাষণ প্ৰদান কৰিলে। ইয়াৰ পিছত আমাক দায়িত্ব দিয়া হৈছে, আমি দুআষাৰ আজি নামঘৰৰ অনুষ্ঠানটোৰ লগত প্ৰসংগতা ৰক্ষা কৰি কথা ক'ব লাগে। আৰু ইতিমধ্যে সভাপতিদেৱে আমাক সেই ইংগিত দিছে যে আজি সমাজৰ লগত খাপ খোৱা কথা ক'ব লাগে। কিন্তু সঁচাৰ্থত ক'বলৈ গ'লে আমাৰ জ্ঞানৰ জলঙাটো তেনেই শূন্য। আমি যদিও এখন ঐতিহ্যমণ্ডিত স্থানত আছোঁ, সেই গৰিমাৰ জোখাৰে এতিয়াও জ্ঞান বুটলিব পৰা নাই। ৰাইজে আমাক মৰম কৰিছে, ৰাইজে আমাক শ্ৰদ্ধা জনাইছে, অভিনন্দন পত্ৰৰে সন্মান জনাইছে, তাক আমি আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। কিন্তু ৰাইজে যিদৰে আশা কৰিছে তেনে সামৰ্থ্যতা আমাৰ নাই। তথাপি ক্ষুদ্ৰ জ্ঞান বুদ্ধিৰে ঢুকি পোৱা অনুসৰি আমি আজিৰ বিষয়ৰ লগত সংগতি ৰক্ষা কৰি দুআষাৰ ক'বলৈ যত্ন কৰিম। যদি এই ক্ষেত্ৰত আমাৰ কিবা ত্ৰুটি বিচ্যুতি ৰৈ যায়, আপোনালোকে সাধু গুণেৰে ক্ষমা কৰিব লাগিব, যিহেতু সাধুনাং ভূষণং ক্ষমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি প্ৰকৃতাৰ্থত নামঘৰ দি থৈ গ'ল, এই নামঘৰ কি? আমি সকলোৱে জানো, সমূহীয়াভাৱে একত্ৰিত হৈ যি গৃহত আমি নাম লওঁ, তাক নামঘৰ বুলি কোৱা হৈছে। কাৰ নাম লওঁ আমি? পৃথিৱীত এনে সম্পদ, এনে বস্তুৰ সৃষ্টি হোৱা নাই যাৰ বিপৰীতে নাম নাই। এটা উদাহৰণ দিব খুজিছোঁ। গুড় চেনি বুলি কোৱাৰ লগে লগে আপোনাৰ জিভাত সোৱাদ আহিব নোৱাৰে। যেতিয়া জিভাত লগাই দিব, তেতিয়াহে সোৱাদ অনুভৱ কৰিব পাৰিব। তাৰমানে পৃথিৱীত যিমান বস্তু তথা সম্পদৰ নাম আছে, এই সকলোবিলাক পৰিচয় জ্ঞাপক সাংকেতিক শব্দ। কিন্তু ভগৱন্তৰ নাম এনেকুৱা, এবাৰ ৰাম, কৃষ্ণ, বাসুদেৱ, নাৰায়ণ বুলি কোৱাৰ লগে লগে জিভাখনটো সোৱাদেৰে ভৰি পৰিবই, তনু মন ৰোমাঞ্চিত কৰি তুলিব। সেয়াই হৈছে ভগৱত নামৰ তাৎপৰ্য। আৰু আমি নামঘৰত সেই নাম লওঁ, যি নামৰ যোগেদি আমি সকলোৱে তৰিবলৈ বাঞ্ছা কৰোঁ, যি নামৰ যোগেদি আমি সকলোৱে প্ৰভুৰ কৃপা লাভ কৰিবলৈ বাঞ্ছা কৰোঁ। আৰু সেয়াই নাম। নাদৰূপম পৰম জ্যোতি, নাদৰূপী স্বয়ং হৰি। যি নাদ শব্দ ব্ৰহ্ম, তাকে কোৱা হৈছে নাম। এই নাম নাদ ব্ৰহ্মই হৈছে পৰম জ্যোতি, আৰু এই পৰম জ্যোতিয়ে হৈছে স্বয়ং হৰি। সেয়ে কোৱা হ'ল, ন নাদেন বিনা জ্ঞানম, ন নাদেন বিনা শিৱম। যে নাদ শব্দ ব্ৰহ্ম নামৰ ব্যতিৰকে
মানুহৰ প্ৰকৃত জ্ঞান উদয় হ'ব নোৱাৰে। নাদেন বিনা শিৱম, শিৱ শব্দৰ অৰ্থ মংগল। নাদ শব্দ ব্ৰহ্ম, নামৰ ব্যতিৰেকে মংগল সূচিত হ'ব নোৱাৰে। সেয়ে আমাৰ জীৱন পৰিশীলিত কৰিবৰ কাৰণে, আমাৰ জীৱন ধন্য কৰিবৰ কাৰণে আমি নাম ল'বই লাগিব। এই নাম ক'ত থাকে সেই কথা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এইদৰে কৈছে, আপোন নামৰ সংগ নচাৰন্ত হৰি, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি। য'তেই হৰি থাকে তাতেই নাম থাকে, আৰু য'তেই নাম থাকে তাতেই হৰি থাকে। অৰ্থাৎ নাম নামী অভিন্ন, তাক ভিন্ন দৃষ্টিৰে চাব নোৱাৰি। আৰু এই নাম থকা, নামি থকাৰ ঠিকনা মাধৱ পুৰুষে এইদৰে দিলে। মাধৱৰ নাম বৎসপ্ৰায় ভৈল, ভক্তি তাংক লয়া জান্ত, বেদৰ ঈশ্বৰ হৰি ধেনু যেন, তাৰ পাছে পাছে ধান্ত। অৰ্থাৎ গৰু পোৱালিটা যদি আগে আগে যায়, গাইজনী পিছে পিছে যোৱাটো অৱশ্যম্ভাৱী। ঠিক সেইদৰে য'তেই ভকতসকলে ভগৱন্তৰ নামৰ ধ্বনি উৎসাহিত কৰে, তাতেই বেদৰ ধেনুস্বৰূপ ঈশ্বৰ গৈ অৱস্থান গ্ৰহণ কৰে। সেয়ে নাম লোৱা ঠাইত নামি থাকে। এই নামঘৰত আপোনালোকে যে নাম লৈছে, ইয়াত নামি আছে। আৰু ইয়াৰ মূল সাক্ষ্য প্ৰমাণ কৰিছে সেই আসনত থকা পৰম ব্ৰহ্মই। আমি সেই পৰম ব্ৰহ্মক নামী স্থানত তাত স্থাপন কৰি লৈছোঁ। আৰু আমাৰ ভকতসকলে মজিয়াত নাম গায়। এই নাম ল'লে আমাৰ কি লাভ হ'ব পাৰে? কৃষ্ণ 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 ইতি যুমাং স্মৰন্ত নিত্যস্য, জলং ভিত্তা যথা পদ্মম নৰকাত উদ্ধৰাম্যহম। কৃষ্ণই কৈছে, মোৰ নাম কৃষ্ণ 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 এই শব্দ উচ্চাৰণ কৰি যিসকলে ল'ব, তেওঁ বোলে মই যেনেকৈ জলত থকা পদুমৰ পাতত পানী নালাগে, তেনেকৈ সংসাৰৰ মাজত থকাৰ পিছতো তেওঁক মই সংসাৰৰ বন্ধনৰ পৰা মুক্ত কৰি উলিয়াই আনিব পাৰোঁ। আনহে নালাগে নৰকাত উদ্ধৰাম্যহম, তেওঁক মই নৰকৰ দুৱাৰখন বন্ধ কৰি দিব পাৰোঁ আৰু নৰকৰ পৰা উদ্ধাৰ কৰি আনিব পাৰোঁ। এয়া হৈছে নামৰ মাহাত্ম্য। আকৌ কোৱা হৈছে ৰাম 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 ইতি, ৰাম নাম মনোৰমে, সহস্ৰ নাম তৎতুল্য, ৰাম নাম বৰাননে। ভগৱানে কৈছে, মোৰ ৰাম 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 এই শব্দ উচ্চাৰণ কৰি যি নাম ল'ব, এয়া মনোৰম। এই যদি নাম নিষ্ঠাৰে লয়, তেওঁ মোৰ সহস্ৰ নাম লোৱাৰ ফল লাভ কৰিব। আকৌ কোৱা হৈছে পুণ্যাৰণ্যে নৃসিংহ এক নাম সিংহ বিৰাজতে, যত নাদত্তে পলায়ন্তে মহাকলমস্য কুঞ্জৰাহা। এখন হাবিত যেনেকৈ সিংহৰ শব্দ শুনিলে মদমত্ত হস্তি পলায়ন কৰে, ঠিক সেইদৰে মানুহৰ বসতি ক্ষেত্ৰখনক পুণ্যাৰণ্য বুলি কোৱা হৈছে। এই পুণ্যাৰণ্যত যদি নাম সিংহৰ ধ্বনি উৎসাহিত হয়, তেতিয়াহ'লে মানুহৰ মনৰ মাজত থকা হস্তি সদৃশ কলমষ আঁতৰি যাব, দূৰ হৈ যাব। সেইদৰে কোৱা হৈছে, যোৰ স্মৰণটো কলেৰ নামনা হৰেৰ যোগে, হৰেৰ নামনা কলৌ যোগে, তেওপি ধন্য তেওপি পূজ্য, তে জান্তি পৰাংগতি। যি ভগৱন্তৰ নাম নিজে ল'ব আৰু নাম লোৱাত সহযোগ কৰিব, তেওঁলোক উভয়ে সমাজৰ আদৰণীয় পূজ্য ব্যক্তিৰূপে পৰিগণিত হ'ব। কেৱল সেয়ে নহয়, তে জান্তি পৰাংগতিম, লওঁতা আৰু নাম লওঁতে সহায় কৰোঁতা, এই উভয় শ্ৰেণীয়ে পৰম গতি লাভ কৰিব পাৰে। এয়া নামৰ মাহাত্ম্য। আৰু বিশেষকৈ আমাৰ কলি যুগত সেই কথা প্ৰমাণ কৰি দিয়া হৈছে। হৰিৰ নামৈব নামৈব মম জীৱনম, কলৌ নাস্তিব্য নাস্তিব্য গতিৰন্যথা। কলি যুগত ধন টকা পইচা সম্পদেৰে মানুহক ক্ষণিক
সুখ দিলেও স্থায়ী সুখ স্থায়ী শান্তি দিব নোৱাৰে। মানুহক কেৱল স্থায়ী শান্তি দিব পাৰে নামে। মানুহৰ গতি প্ৰদান কৰিব পাৰে হৰিনামে। সেয়ে কলিযুগত নাম শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হৈছে। আৰু এই নাম লোৱা ক্ষেত্ৰখনক ভগৱানে কিমান গুৰুত্ব দিছে চাওক। নাহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। এই নাৰদ, মোৰ অতি প্ৰিয় স্থান বৈকুণ্ঠ, মোৰ অতি প্ৰিয় স্থান যোগীৰ হৃদয়। কিন্তু মই এই প্ৰিয় স্থানক ত্যাগ কৰিব পাৰোঁ কেতিয়া জানা? যেতিয়া মোৰ ভক্তসকলে নিষ্ঠাৰে মোৰ নাম লয়, সেই ক্ষেত্ৰখন মোৰ অতি প্ৰিয় ক্ষেত্ৰৰূপে বিবেচিত হয়। আপোনালোক প্ৰিয় ভক্তৰূপে পৰিচিত হৈছে। আপোনালোকে যিহেতু ভগৱন্তৰ নাম লৈছে এই নামঘৰত, এই ক্ষেত্ৰ ভগৱন্তৰ অতি প্ৰিয় স্থান। আপোনালোক ধন্য। আৰু আপোনালোকৰ পৰশ পাই আমিও নিজে আজি কৃতাৰ্থ হৈছোঁ। এই নামঘৰ কিন্তু কেৱল নাম লোৱা ক্ষেত্ৰতেই ই সীমাবদ্ধ হৈ থকা নাই। মহাপুৰুষজনাই আমাক এনেকৈ এখন নামঘৰ কেন্দ্ৰিক সমাজ দিলে, যি নামঘৰক কেন্দ্ৰ কৰি আমাৰ জীৱনৰ নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক জীৱনৰ শিক্ষা বুটলিব পাৰোঁ। এক কথাত ক'বলৈ গ'লে নামঘৰ অসমীয়া জনতাৰ অভিভাৱক। আপোনালোকে নিশ্চয় জানে, ঘৰখনত মাক দেউতাক থাকে, সতি সন্ততি থাকে, বিভিন্ন সদস্যৰে এটা পৰিয়াল পূৰ্ণ হৈ থাকে। সেই পৰিয়ালৰ মাজত কোনোবা সন্তানৰ বা কোনোবা সদস্যৰ যদি কিবা সমস্যা উদ্ভৱ হয়, তেওঁৰ যদি কিবা মনৰ কামনা থাকে, তেওঁৰ যদি অন্তৰত কিবা ভয় ভাৱ উদয় হয়, সেইখিনি নাইকিয়া কৰিবৰ কাৰণে তেওঁ কাৰ আশ্ৰয় লয়? দেউতাকৰ আশ্ৰয় লয়। প্ৰথমতে মাকৰ ওচৰলৈ যায়। মাকৰ আলাসৰ সন্তান, মাকে সকলো কথা শুনে, কিন্তু কয় তুমি পিতৃৰ ওচৰলৈ যোৱা, পিতৃহে তোমাক সেই সিদ্ধান্ত দিব। আৰু সঁচা, পিতৃৰ ওচৰলৈ যোৱাৰ লগে লগে তেওঁৰ মনোকামনাৰ পথ তেওঁ বিচাৰি পায়, অৰ্থাৎ সিদ্ধান্ত পায়। তেওঁৰ ভয় ভাৱ নাইকিয়া হৈ যায় আৰু তেওঁৰ সন্মুখত যি সমস্যা থাকে সেয়াও দূৰ হৈ যায়। ঠিক সেইদৰে অসমৰ জনতাই যেতিয়াই বুকুত ভয়ৰ কম্পন অনুভৱ কৰে, যেতিয়াই সমস্যাত হাবু দাবু কৰি থাকে, যেতিয়াই কিবা এটা কামনা পূৰণ কৰিবৰ কাৰণে উদ্বেলিত হৈ থাকে, তেতিয়াই তেওঁলোক নামঘৰলৈ ঢপলিয়াই আহে আৰু সেই আসনৰ সন্মুখত আঁঠুকাঢ়ি সেৱা জনায়। অৱনত মস্তকৰে যেতিয়া সেৱা জনায়, তেওঁ যেতিয়া তাৰ পৰা ওলাই যায়, লগে লগে তেওঁ সেই সাহস লাভ কৰে। তেওঁ আসনত থকাজনক দেখা নাই, কিন্তু অলক্ষিতে থকাজনে তেওঁৰ সেই সেৱাটোক এনেদৰে মূল্য আৰোপ কৰে, ইয়াৰ নামঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে তেওঁৰ ভয় সংশয় নাইকিয়া হৈ যায়। তেওঁ প্ৰচণ্ড সাহসৰ অধিকাৰী হৈ পৰে আৰু তেওঁৰ যি সমস্যা থাকে সেই সমস্যা সমাধানৰো বাট দেখে আৰু তেওঁৰ যিটো মনোকামনা থাকে সেইটো পূৰণ হৈ যায়। সেয়ে নামঘৰ আমাৰ অসমীয়া সমাজৰ জনতাৰ বাবে অভিভাৱক। কিন্তু বিপদত পৰি আমি অভিভাৱকৰ মৰ্যাদা প্ৰদান কৰিম, তাৰ বাহিৰে আমি নামঘৰৰ কথা নাভাবিম, তেনেকৈ কিন্তু অভিভাৱকৰ মৰ্যাদা নামঘৰে অক্ষুণ্ণ ৰাখিব নোৱাৰে আৰু সেই নামঘৰে আমাক কেতিয়াও ৰক্ষা নকৰিব। যেতিয়া সম্পদে বিপদে যিকোনো মুহূৰ্ততে আমি নামঘৰক সঁচা অৰ্থত সেই অভিভাৱকৰ মৰ্যাদা প্ৰদান কৰিম, সেই নামঘৰে আমাক ৰক্ষা কৰিবই। আমি সুৰক্ষিত হ'মেই, আমি সুৰক্ষা অনুভৱ কৰিমেই। এয়াই হৈছে নামঘৰৰ চৰিত্ৰ। এই নামঘৰ বুলি কোৱাৰ লগে লগে আমাক নৈতিক শিক্ষা দিয়া হৈছে।
কেনেকৈ নৈতিক শিক্ষা দিয়া হৈছে চাওক। দুষাৰী হৈ যেতিয়া ভকতসকলে নামঘৰৰ মজিয়াত বহি নাম গায়, কোনোবা এজন ব্যক্তি যদি আগেদি যাব লগা হ'ল, তেওঁ দপদপকৈ যায়নে? যাব নোৱাৰে। তেওঁ কেনেকৈ যাব? লাহেকৈ কাপোৰৰ আঁচলটো পাতি বুলনি বোলাইহে যাব। এয়াইতো নৈতিকতাৰ শিক্ষা, এয়াইতো শিষ্টাচাৰী জীৱনৰ শিক্ষা। আমাক কেনেকৈ শিষ্টাচাৰী কৰা হৈছে, ভকত বহি থাকোঁতে কেনেকৈ যাব লাগে, যি শিক্ষা দিয়া হৈছে, ইয়াতকৈ আৰু নৈতিক শিক্ষাৰ কি বাৰ্তা থাকিব পাৰে? আৰু আপোনালোকে চাওক, নাম লগাজনে যেতিয়া নাম গায়, পোনে পোনে নাম গায়নে? নাগায়। তেওঁ ভকতসকলক নমস্কাৰ কৰি লয় আৰু ভকতসকলে প্ৰতি নমস্কাৰ জনায়, অৰ্থাৎ তেওঁক সমৰ্থন জনায়, তুমি নাম গোৱা। পৃথিৱীৰ ক'তো এনে সন্মানসূচক সম্ভাষণ নাই, কেৱল অসমৰ বৈষ্ণৱ পৰম্পৰাত সেই সম্ভাষণ আছে। জানে আপোনালোকে, পৃথিৱীত সন্মান জনাবৰ কাৰণে চেলুট আছে, হেণ্ডশ্বেক আছে, কৰমৰ্দন আছে, কিন্তু এইদৰে এটা আত্মাই আন এটা আত্মাক বিনয়সূচকভাৱে যি সন্মান জনায়, এই নমস্কাৰৰ পৰম্পৰা ভাৰতীয় সংস্কৃতিৰ বাহিৰে আনত পোৱা নাযায়। আৰু বিশেষকৈ অসমৰ বৈষ্ণৱ পৰম্পৰাত নামঘৰৰ পৰিৱেশৰ মাজত এই পৰম্পৰা বিদ্যমান। আৰু চাওক, তেওঁ যিমানেই সুকণ্ঠৰ অধিকাৰী নহওক, তেওঁ যিমানেই নামৰ দক্ষ ব্যক্তি নহওক, ভকতসকলক সন্মান জনাইহে নাম গাব পাৰে। ইয়াতকৈ আৰু বিনয়ী হোৱাৰ শিক্ষা কি থাকিব পাৰে? আৰু অনুৰূপ সেই আত্মাক মহান আত্মা বুলি নমস্কাৰ জনাই সন্মান জনাইছে। এয়াই হৈছে আমাৰ সমাজ জীৱনৰ আধ্যাত্মিকতাৰ চিন্তা, এয়াই হৈছে আমাৰ সমাজ জীৱনৰ শিষ্টাচাৰী জীৱনৰ চিন্তা, এয়াই হৈছে নৈতিকতাৰ শিক্ষা। ঠিক সেইদৰে নামঘৰক কেন্দ্ৰ কৰি আমি আধ্যাত্মিক ভাৱত উদ্বুদ্ধ হওঁ। ঈশ্বৰমুখী যি চিন্তা য'ত থাকে তাকে আধ্যাত্মিক চিন্তা বুলি কোৱা হৈছে। নামঘৰক কেন্দ্ৰ কৰি যেতিয়া আমি নাম লওঁ, সেয়া আধ্যাত্মিক চিন্তাৰ মূল পৰিসংজ্ঞা। আৰু সেই আধ্যাত্মিক চিন্তাৰে আমাৰ জীৱনটো পৰিশীলিত কৰাৰ লগতে আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আমি পৰিপূৰণ কৰিব পাৰোঁ। সেই আধ্যাত্মিক চিন্তাৰে নাম গাওঁতে আমাক কেনে শিক্ষা দিয়া হৈছে চাওক। যেতিয়া নামঘৰত বহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কীৰ্তনৰ, বিশেষকৈ সেই কীৰ্তনটি যেতিয়া গায়, তাৰ উদ্দেশ্য কি? স্বামী ৰাম নেৰুৱাৰ শৰণ তোমাৰ, দূৰ কৰা সংসাৰ নিকাৰ, স্বামী ৰাম নেৰুৱাৰ শৰণ তোমাৰ। চাওকচোন, এই যে কীৰ্তনটো আমাক গাবলৈ দিলে কিহৰ কাৰণে? কেৱল মাছল খাবৰ কাৰণে? কেৱল সকাম ভাঙিবৰ কাৰণে? নহয়। আমাৰ লৌকিক সমাজত স্বামী স্ত্ৰীৰ সম্পৰ্ক আছে, কিন্তু আধ্যাত্মিক দৃষ্টিৰে আমি সকলো জীৱাত্মা, সকলো প্ৰকৃতি স্বৰূপা, এজন মাত্ৰ পুৰুষ, সেইজন মহাস্বামী। আৰু সেইকাৰণে সেই স্বামীক প্ৰাৰ্থনা কৰা হৈছে, হে স্বামী, তোমাৰ চৰণ ত্যাগ নকৰোঁ, তুমি মোক ৰক্ষা কৰিবা। আৰু সেই স্বামীৰ চৰণ ত্যাগ নকৰাৰ যি কীৰ্তনটোৰ দি সংকল্প লোৱা হ'ল, তাৰ অন্তৰ্নিহিত উদ্দেশ্য কি? দূৰ কৰা সংসাৰ নিকাৰ, অৰ্থাৎ মানুহ মাত্ৰেই জন্ম হোৱাৰ লগে লগে সংসাৰ নিকাৰ লাগি আহে।
এটা আধ্যাত্মিক নিকাৰ, এটা আদিদৈৱিক নিকাৰ, এটা আদিভৌতিক নিকাৰ। এই তিনিটা নিকাৰ, এই তিনিটা তাপ নাইকিয়া কৰি দিব পাৰে ভগৱানে। আৰু সেইকাৰণে তেওঁক পৰম স্বামী বুলি কাতৰ প্ৰাৰ্থনাৰে সেই কীৰ্তনটো দিবলৈ কোৱা হৈছে। বেয়া নাপাব, কীৰ্তনটোৰ যোগেদি কেৱল প্ৰসাদ খাবলৈ পৰিৱেশ সৃষ্টি কৰা হোৱা নাই, সকাম ভাঙিবৰ কাৰণেই পৰিৱেশ সৃষ্টি কৰা হোৱা নাই। সেই কীৰ্তনটো বুকুত বান্ধি লৈ যাবলৈ কৈছে যে তুমি যদি সঁচাকৈয়ে কৃষ্ণৰ চৰণ ত্যাগ নকৰাৰ সংকল্প লৈছা, জীৱনত যদি প্ৰতিফলন ঘটাব পাৰা, সেই চৰণ ত্যাগ নকৰাৰ সংকল্প লোৱাৰ বিনিময়ত তোমাৰ জীৱনটো তুমি সুৰক্ষিত কৰিব পাৰিবা, নহ'লে জীৱন তুমি কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰিবা। ঠিক সেইদৰে আমাক সেই কীৰ্তনটো দিবলৈ দিয়া হৈছে কিহৰ কাৰণে? গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ। অৰ্থাৎ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণত শৰণ ল'বলৈ কৈছে। শৰণ মানে কাৰোবাৰ প্ৰৰোচনাত পৰি গুৰু ঘৰলৈ গৈ কানিমুনি কোবাই কেইটামান মন্ত্ৰ শুনি আহিছে, তাকেই শৰণ বুলি কোৱা হোৱা নাই। জীৱনত যদি তেওঁ শৰণৰ তত্ত্বৰ প্ৰতিফলন ঘটাব নোৱাৰে, সেই শৰণে তেওঁক কেতিয়াও আশ্ৰয় দিব নোৱাৰে, সেই শৰণে তেওঁক কেতিয়াও সংস্কৃত কৰিব নোৱাৰে, সেই শৰণে কেতিয়াও তেওঁক ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণেহে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণত অন্তৰ্নিষ্ঠভাৱে কায় মন বাক্যেৰে আমাক শৰণ ল'বলৈ কৈছে, আশ্ৰয় ল'বলৈ কৈছে। তেতিয়াহে আমি সুৰক্ষা অনুভৱ কৰিব পাৰোঁ। ঠিক সেইদৰে নামঘৰৰ মজিয়াত বহি যেতিয়া ভকতসকলে নাম গায়, তেওঁলোক প্ৰকৃতাৰ্থত কোন? আমি জানো, কোনোবা শইকীয়া, কোনোবা বৰা, কোনোবা দত্ত, কোনোবা গোস্বামী, কোনোবা শৰ্মা, কোনোবা গগৈ, কোনোবা হাজৰিকা উপাধিধাৰী লোক। কিন্তু যেতিয়া তেওঁলোকে নামঘৰত বহি নাম গায়, আমি সেই উপাধিৰে মাতোনে? নামাতো। আমি কি বুলি কওঁ? ভকতে নাম লৈছে। অৰ্থাৎ নিজৰ নিজৰ উপাধিবিলাক নাইকিয়া কৰি যি সামূহিক সত্তালৈ নিজকে ৰূপান্তৰিত কৰা হৈছে, এয়াই হৈছে ভকতৰ সমাজ। আমি সেই ক'ব খোজোঁ, অসমীয়া জাতিৰ সংজ্ঞালৈ কেতিয়াবা প্ৰশ্ন উত্থাপন হয়, যেতিয়ালৈকে ভকতৰ সমাজখন থাকিব, তেতিয়ালৈকে আমাৰ অসমীয়া জাতীয় জীৱনৰ পৰিচয়টো অক্ষুণ্ণ থাকিব। আপোনালোকে জানে, মুমূৰ্ষ অৱস্থাত পৰা মানুহজনৰ মনোমালিন্য থাকিব পাৰে গাঁওখনত, কিন্তু দুজন ভকত মাতি আনিবলৈ তেওঁ বাধ্য হয়। এটা মাংগলিক কৰ্ম কৰিবৰ কাৰণে তেওঁ বাধ্য হয়। আৰু আপোনালোকে জানে, যত বেদাংগৰ অংগ হৰি নামে কৰে সবাকো সুখাংগ। বিয়াখন পাতক, যি আপুনি মাংগলিক কৰ্মই নকৰক, নামেহে সুখাংগ কৰিব পাৰে। এই আমাৰ অসমীয়া সমাজ জীৱনৰ ভকতৰ স্বভাৱ। আৰু সেই কাৰ্য পৰিপূৰ্ণ কৰিবৰ কাৰণে এজন ব্যক্তিয়ে দুজন হ'লেও ভকত মাতি আনিবই লাগিব। সেয়ে আমি ক'ব খোজোঁ, এই ভকতৰ সমাজখন থকালৈকে আমাৰ জাতিটোৰ পৰিচয় সদায় সুৰক্ষিত হৈ থাকিব। ইয়াক যি সংজ্ঞাৰে পৰিচয় দিয়া নহওক, অসমীয়া জাতীয় জীৱনৰ মূল পৰিচয় হ'ব ভকতৰ সমাজ থকা পৰিচয়। আৰু এই আমাৰ নামঘৰক কেন্দ্ৰ কৰি আমাৰ কাৰোবাৰ মাজত যদি কাজিয়া লাগে, কেনেকৈ তেওঁৰ কাজিয়া নিষ্পত্তি কৰা হয় চাওক। দুজন মানুহৰ মাজত কাজিয়া লাগিলে, গাঁৱৰ মুখিয়ালসকলে মাতি আনিলে। মুখিয়াল কোন? সূত্ৰধাৰ, গায়ন, বায়ন, নাম লগোৱা, পাঠক, বাৰিক, মুক্তিয়াৰ, বিভিন্ন ধৰণৰ আমাৰ গাঁৱৰ ব্যক্তি আছে, যাক আমি মুখিয়াল বুলি কওঁ। তেওঁলোক বহি বিচাৰ আৰম্ভ কৰে। বেছি সময় নালাগে, যাৰ গাত দোষ পায় লগে লগে কয়, তুমি এতিয়া একো কৰিব নালাগে, শৰাই এখনত গুৱা পাণ এজুৰি থৈ ৰাইজৰ ওচৰত আঁঠুলোৱা। লগে লগে বিচাৰ শেষ। আৰু অনুৰূপভাৱে সেই মানুহজনেও সেই কাৰ্য কৰাৰ লগে লগে তেওঁ এনেদৰে অনুতপ্ত হয়, জীৱনত আৰু তেনেকুৱা অপৰাধ প্ৰৱণতাৰ দৰে কাৰ্য কেতিয়াও
তেওঁৰ দ্বাৰা সংগঠিত নহয়। কিন্তু আপোনালোকে প্ৰমাণ কৰি চাব পাৰে, তেনেকুৱা এজন দোষী মানুহক জেলত সোমাই থোৱা হ'ল, 10 বছৰ জেল খাটিলে, বহুত জৰিমনা ভৰিলে, তাৰপিছত কি হ'ল জানে? 10 বছৰ পিছত যেতিয়া সেই দোষী মানুহজন ওলাই আহে, তেওঁ কি ভাবে জানে? তেওঁ ভাবে, যাৰ কাৰণে মই 10 বছৰ জেল খাটিলোঁ, ইমান জৰিমনা ভৰিলোঁ, ইমান মোৰ লঘু লাঞ্ছনা হ'ল, তাক মই এসেকাত দিলেহে শান্তি পাম। অৰ্থাৎ 10 বছৰ জেল খটাৰ পিছতো তেওঁৰ মনটো অনুসূচিত নহ'ল। সুপ্ত সিংহৰ দৰে প্ৰতিশোধ পৰায়ণী স্বভাৱেৰে আনটোৰ ওপৰত জঁপিয়াই পৰে। কিন্তু আমাৰ নামঘৰত সামান্য গুৱা পাঞ্জুৰি থৈ সেৱা কৰাৰ লগে লগে তেওঁ চিৰ জীৱনৰ কাৰণে অনুতপ্ত হ'ব পাৰে। সেই অসমৰ সমাজ জীৱনৰ বাবে নামঘৰ ধৰ্ম আদালত, আৰু এই আদালতীয় ব্যৱস্থাৰে যদি সম্পূৰ্ণ সমাজখন নিকা কৰিব পৰা নাই, সত্ৰক অভিভাৱকৰ মৰ্যাদা দিয়া ৰাইজে সত্ৰৰ পৰা মত আনে, তাত কোন শ্ৰুতি কি মত দিছে ৰাইজে সেই কথাত গুৰুত্ব নিদিয়ে। অভিভাৱক স্বৰূপ ৰাইজে বিচৰামতে যেতিয়া সত্ৰই এটা সাংগঠনিক মত দিছে, ৰাইজে তাক মানি লয়। সেয়ে অসমৰ সমাজ জীৱনত সমাজ সুসংগঠিত কৰাৰ ক্ষেত্ৰত নামঘৰ নিম্ন আদালত আৰু সত্ৰ উচ্চ আদালত, এই আদালতীয় ধৰ্ম আদালতীয় ব্যৱস্থাৰে এতিয়াও আমাৰ সমাজখন শৃংখলিত হৈ আছে। আমি আপোনালোকক কোৱা নাই, আজি বিশ্বায়নৰ যুগত ন উপাদান আহিছে, প্ৰযুক্তিবিদ্যাৰ ন কৌশল আহিছে, আমি সকলো গ্ৰহণ কৰিম, জেলো লাগিব, কোৰ্টো লাগিব। কিন্তু কেৱল জেলখনকে যদি আপোনালোকে সৰ্বস্ব জ্ঞান কৰে, কোৰ্টখনকে যদি সৰ্বস্ব জ্ঞান কৰে, এই ধৰ্মৰ আদালতক যদি পিঠি দিয়ে, নামঘৰক যদি পিঠি দিয়ে, কেতিয়াও জীৱনত স্থায়ী সুখ আৰু শান্তি লাভ কৰিব নোৱাৰিব। সেই আমাক স্থায়ী সুখ শান্তি দিব পাৰে ধৰ্ম আদালতে, এই নামঘৰৰ মজিয়াই। গতিকে আমি সেইটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিবই লাগিব। এই নামঘৰে আমাক সাংস্কৃতিক অনুষ্ঠান দিছে, যি সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি আমি কলা সম্পৃক্ত হৈ আমাৰ সামূহিক জীৱনৰ কৰ্ম আমি সম্পাদন কৰোঁ। কলা নোহোৱাকৈ সাংস্কৃতিক সম্পদ সৃষ্টি হ'ব নোৱাৰে। ইংৰাজী বাক্য এটা মনত পৰিছে, নামঘৰত গাব নালাগে, লোভ লাগিছে গাবৰ কাৰণে, গাম, আপোনালোকে অপৰাধ নধৰিব। Art is subtle and delicate, and its moment makes the mind also subtle and delicate. অৰ্থাৎ কলা গধুৰ আৰু মধুৰ, কলাৰ চৰ্চাই মানুহৰ মনবিলাকো মধুৰ আৰু গধুৰ কৰি তোলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যে কলা সম্পৃক্ত ভাৱেৰে সাংস্কৃতিক উপাদান দি থৈ গ'ল, এই সকলো পৰিৱেশতে আছে মনটো মধুৰ কৰা, মনটো গধুৰ কৰা প্ৰৱণতা। আপোনালোকক থৰতে কৈ থৈ যাওঁ, যি মানুহ সঁচা অৰ্থত কলাত দ্ৰৱীভূত হ'ব, সেই মানুহে কেতিয়াও আত্মহত্যাৰ দৰে পথ বাছি ল'ব নোৱাৰে। আপোনালোকে ভাবিব পাৰে, কেলে নাম গোৱা মানুহেও দেখোন, ভাওনা কৰা মানুহেও দেখোন, নৃত্য গীত কৰা মানুহেও দেখোন কেতিয়াবা গছত ওলমি দিছে, তেওঁতো আত্মহত্যা কৰিছে, তেওঁতো কলা সম্পৃক্ত এজন ব্যক্তি, কিয় হ'ল এইটো সম্ভৱ? তাৰ উত্তৰটো সহজ। তেওঁ যদি বাহ ল'বৰ কাৰণে কলাক পেচা হিচাপে গ্ৰহণ কৰিছে, তেওঁ যদি কাৰোবাৰ প্ৰৰোচনাত পৰিহে সেই কলাত জড়িত হৈছে, তেওঁ যদি কলাৰ সাগৰখনত সোমাব পৰা নাই, তেতিয়াহ'লে সেইজন মানুহে তেনে কাৰ্য কৰাটো একো দুখৰ কথা নহয়। কিন্তু যি প্ৰকৃতাৰ্থত অতি ভিতৰুৱাকৈ দকৈ কলাৰ ভিতৰত ডুব মাৰিব, সেই মানুহৰ মনটো কেতিয়াও তেনেকুৱা ভাৱৰ হ'ব নোৱাৰে। আত্মহত্যা কোনে কৰে? যাৰ মনটো শুকান, যাৰ মনটো কৰ্কশ, যাৰ মনটো টান, সেই মানুহে আত্মহত্যা কৰে। যি কলাৰ সাগৰত নিজকে
দ্ৰৱীভূত কৰিব, তেওঁৰ মনটো কেতিয়াও শুকান হৈ থাকিব নোৱাৰে, কৰ্কশ হ'ব নোৱাৰে, টান হ'ব নোৱাৰে। তেওঁৰ মনটো মধুৰ হ'বই, তেওঁৰ মনটো গধুৰ হ'বই। এইটো কলাৰ স্বভাৱ। সি আমাক নামঘৰৰ যোগেদি তেনে মধুৰ আৰু গধুৰযুক্ত মন তৈয়াৰ কৰিবৰ কাৰণে সাংস্কৃতিক পৰিৱেশ দিয়া হৈছে। ভাওনাখনৰ কথা জানি যি ভাওনাৰ যোগেদি আমাক শিক্ষা দিয়া হৈছে, সেই ভাওনা কেৱল মনোৰঞ্জনৰ আহিলা নহয়। সেই ভাওনাই আমাক এফালে যেনেকৈ নৈতিক শিক্ষা দিছে, তেনেকৈ আধ্যাত্মিক শিক্ষা দিছে, সাংস্কৃতিক শিক্ষা দিছে। ভাওনাই আমাক জীৱনটো পৰিশীলিত কৰাৰ বুনিয়াদ আৰম্ভ কৰি দিব পাৰে। গতিকে সেই ভাওনাৰ আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ, যি নামঘৰক কেন্দ্ৰ কৰি আমি ভাওনা কৰোঁ। আৰু সেই ভাওনাত কি আছে? সপ্তৰসে নাটক ৰচনা কৰয়, শুনিওক সপ্তবিধৰ অসৰ নয়, গায়ন বায়ন সবে সভা জয় কৰে, ক্ষুদ্ৰ নাট্যগণে ৰসিকৰ মন হৰে, পণ্ডিতে বুজিবে শ্লোক কৰিলা ৰচন, গীতাৰ্থ বুজিবেক দ্বিজ সভ্যগণ, ব্ৰজবাসী ভাষাক বুজিবে গ্ৰামী লোক, চৌমুখা দেখিবেক অজ্ঞ মূঢ় লোক, শুদ্ধ বা অশুদ্ধ তথাপিতো কৃষ্ণ নাম, এই সপ্তৰস নাটকৰ অনুপাম। অৰ্থাৎ ভাওনাৰ এখন নাটত থাকিব লাগিব 7টা উপাদান: গায়ন বায়ন, সূত্ৰ নাট্য চৰিত্ৰ, সংস্কৃত শ্লোক, ব্ৰজাৱলী ভাষা, গীত, চৌমুখা আৰু কৃষ্ণ নাম। আমি যোগ বিয়োগ হৰণ পূৰণ যি অংকই নকৰোঁ, ভাওনাৰ উত্তৰ এটাই, কি? কৃষ্ণ নাম। বহু দূৰ দূৰণিৰ পৰা লোকসকল কৃষ্ণ নাম শুনিবৰ কাৰণে ঢপলিয়াই আহে। বতৰ প্ৰতিকূল পৰিৱেশ থাকিলেও তেওঁলোকে হেলাৰঙে সেই প্ৰতিকূল পৰিৱেশক বিসৰ্জন দি নামঘৰলৈ 10 কিলোমিটাৰ 15 কিলোমিটাৰ খোজকাঢ়ি আহে। কিহৰ কাৰণে? কৃষ্ণ নাম শুনিবৰ কাৰণে। যি কৃষ্ণ নামে আমাৰ তনু মন ৰোমাঞ্চিত কৰি তুলিব পাৰে। এয়া হৈছে ভাওনাৰ উদ্দেশ্য। কিন্তু আজিকালি দুখৰ বিষয়, যি নামঘৰক কেন্দ্ৰ কৰি ভাওনা অনুষ্ঠিত কৰা হয়, সেই ভাওনা আজি যেন মঞ্চ নাটলৈ ৰূপান্তৰিত হৈছে। এতিয়াও কিন্তু নগাঁৱত সেই আদৰ্শ আছে। আপোনালোকে জানে, ভাৱৰীয়াই কান্দিব লগা হ'লে থিয়েটাৰ নাটকৰ দৰে হকৈ কান্দি নিদিয়ে। কেনেকৈ কান্দে, কেনেকৈ দুখ প্ৰকাশ কৰে? বিলাপৰ যোগেদি। একাৱলী, মধ্যাৱলী, বৃন্দাৱলী, জোনা, পীতাম্বৰী, লেছাৰী আদি বিলাপ আছে। সেই বিলাপৰ যোগেদিহে ভাৱৰীয়াই দুখভাগ প্ৰকাশ কৰে। আমি আকৌ কৈছোঁ, আমাৰ উজনি অসমত ভাওনা সমাৰোহৰ ইমান প্ৰয়োভৰ আছে, তাত বিলাপ পাবলৈ নাই। কিন্তু নগাঁৱত এতিয়াও বিলাপ আছে। ভাৱৰীয়াই বিলাপ গায়। এতিয়াও একাৱলী, মুক্তাৱলী, মধ্যাৱলী, বৃন্দাৱলী বিলাপ গায়, চৰিত্ৰই দুখ প্ৰকাশ কৰে। গতিকে আমাক যি ভাৱৰ কাৰণে সেই উপাদান দিয়া হৈছিলে, আমি যদি এটা এটাকৈ তাক নাইকিয়া কৰোঁ, ভাওনা সংস্কৃতি কেনেকৈ জীয়াই থাকিব? আপোনালোকে নিশ্চয় জানে, আমাৰ প্ৰতিটো কথাৰ নিয়ন্ত্ৰণৰ শিক্ষা দিয়া মাধ্যমটো ভাওনা। কোনোবাই যদি আনন্দত অট্টহাস্য কৰিছে, তেওঁকো কৈছে তুমি মাৰ্জিত হ'বা। যদি কোনোবাই দুখ কৰিছে, বৰ বিহ্বল হৈ কান্দি নাথাকিবা, নিয়ন্ত্ৰণ কৰা নিজকে। যদি খং উঠিছে, খংটোকো নিয়ন্ত্ৰণ কৰা। তাৰ শিক্ষা আমাক ভাওনাই দিছে। কেনেকৈ চাওক, যেতিয়া দুখন ৰাজ্যৰ যুদ্ধ হয়, তেওঁলোকে পোনে পোনে যুদ্ধ কৰিব পাৰেনে? নকৰে। মাংগলিক পৰিৱেশত বাদ্যধ্বনিৰে তেওঁলোকে যুদ্ধ যাত্ৰা কৰে। আজি আপোনালোকৰ ইয়ালৈ আহি থাকোঁতে আমাৰ এটা দৃশ্য দেখি বৰ আমি আহ্লাদিত হৈছিলোঁ। আপোনালোকে কালিয়াটো বজাইছে। আগৰ গায়ন বায়নত কালিয়া, ভেৰুৱা বজোৱা অবিচ্ছেদ্য অংগ আছিলে। আজি কালি নাইকিয়া হ'ল, ভেৰু নাইকিয়া হ'ল। এই কালি ভেৰু কিহৰ কাৰণে বজোৱা হৈছে? এটা মাংগলিক বাদ্য, যি বাদ্যৰ যোগেদি আমাক সেই ভাৱত উদ্বুদ্ধ কৰিব পাৰে। সেই কালি ভেৰু বা দামামা, খোল, তাল বজাই সেই ৰাজ্যৰ দলটোৱে যুদ্ধ যাত্ৰা কৰে।
পোনে পোনে অশ্লীলভাৱে অশ্ৰাব্য কথা কৈ তেওঁলোকে অস্ত্ৰ প্ৰয়োগ কৰি নিদিয়ে। ইয়াত যিটো মাৰ্জিত ৰূপ আছে সেইটো আমাক কৈ দিছে তোমাৰো খং উঠিব পাৰে, উগ্ৰতা স্বভাৱ থাকিব পাৰে, তাকো তুমি নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু এই নিয়ন্ত্ৰণৰ শিক্ষা আমাক ভাওনাই দিছে। আনহে নালাগে, আপোনালোকে জানে দৌল দেৱালয়ত মন্দিৰত ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে কিমান উদাত্ত স্বৰে প্ৰাৰ্থনা কৰে, যা দেৱী সৰ্বভূতেষু সংৰূপেণ সংস্থিতা। কিন্তু আমি ভাওনাত যেতিয়া ভগৱন্তক প্ৰাৰ্থনা কৰোঁ কেনেকৈ কৰোঁ? নমো নমো নাৰায়ণ দিয়াদৰিখন তোমাৰ চৰণে মই কৰোঁ বন্দন। চাওকচোন, ভগৱন্তক স্তুতি কৰিবৰ কাৰণে কিমান বিনয়ী হৈ প্ৰাৰ্থনা কৰিবলৈ কোৱা হৈছে। হয়, ভাওনাত দৈত্য আছে, ভাওনাত দানৱ আছে, ভাওনাত বিভিন্ন ধৰণৰ চৰিত্ৰ আছে, কিন্তু কোনেও এই বিনয়ী স্তুতিৰ পৰা আঁতৰি যাব নোৱাৰে। তেওঁলোকে এই বিনয়ী হৈহে ভগৱন্তক স্তুতি কৰিব পাৰে। অৰ্থাৎ আমাক এই শিক্ষা দিয়া হৈছে, জীৱনত যেতিয়া বিনয়ী জীৱনৰ মাত্ৰা থাকিব সেই জীৱনটো পৰিশীলিত হ'বই। ভাওনাই আমাক এইদৰে সেই বিনয়ী জীৱনৰ শিক্ষা দিছে। ঠিক তেনেকৈ নামঘৰৰ প্ৰতিটো কথাই আমি আগতে উল্লেখ কৰিছোঁ, এফালে যেনেকৈ আমাক নৈতিকতাৰে সমৃদ্ধ কৰিছে, আনফালে আধ্যাত্মিকতাৰে সমৃদ্ধ কৰিছে, আনফালে সংঘবদ্ধ সামাজিক শিক্ষাৰে সমৃদ্ধ কৰিছে, আকৌ সাংস্কৃতিক পৰিৱেশত আমাৰ জীৱনটো পৰিশীলিত কৰি দিছে, আমাক এটা গতি দিছে। সন্ধিয়া হ'ল, ৰাতি ভাওনা আছে আমি জানো, আৰু দীঘলীয়া কথা কৈ আপোনালোকক আমনি নিদিওঁ। কিন্তু মহাপুৰুষজনাৰ সেই নামাপাৰ্ধৰ নামৰ যোগেদি লাভ হোৱা সেই 7 কাৰ্যৰ কথা যদি নকওঁ, আমাৰ কথাখিনি আধৰুৱা হৈ যাব। আৰু সমাজৰ যিটো প্ৰাসংগিক বৰ্তমান বিষয় বুলি সভাপতিয়ে উল্লেখ কৰিছিলে, সেইটো আমি স্পৰ্শ কৰিব নোৱাৰিম। আমি সেই বিষয়টোৰ ভিতৰলৈ অকণমান যাবলৈ বিচাৰিছোঁ। মহাপুৰুষজনাই কৈছে, নাম লোৱাৰ লগে লগে তোমাৰ 7 কাৰ্য সম্পাদিত হ'ব। কি কি? প্ৰথমে দহিব পাতকচয়, কৰিবে মহাপুণ্য অদ্ভুদয়, কৰাইবে বিষয়ত বিৰকতি, বঢ়াইবে কৃষ্ণত প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহি কৰিবে নিৰ্যান, চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে ৰেক কৰি। অৰ্থাৎ যি নিষ্ঠাৰে নাম ল'ব তেওঁৰ বোলে প্ৰথম পাতক নাইকিয়া হ'ব। কাৰণ প্ৰথমে দহিব পাতকচয়। পাতক কোনবিলাক? পাতকৰ সংজ্ঞা ঢেৰ আছে, তাৰ মাজত এটা সংজ্ঞাৰ কথা কওঁ, যি আনৰ অন্যায় কৰি কেৱল নিজে সুখে থকাৰ বাসনা পুহি ৰাখে, সেইটো ডাঙৰ পাপ। এই পাপ, এই পাতক আমি নাইকিয়া কৰিব পাৰোঁ যেতিয়া আমি নিষ্ঠাৰে নাম গাম। তাৰ লগে লগে কৈছে কি? কৰিবে মহাপুণ্য অদ্ভুদয়। নাম লোৱাৰ লগে লগে আমাৰ পুণ্য উদয় হ'ব। হয়, তীৰ্থত স্নান কৰিলে, গংগাত স্নান কৰিলে, তীৰ্থ দৰ্শন কৰিলে পুণ্য উদয় হয়, ধৰ্ম কাম কৰিলে পুণ্য উদয় হয়। কিন্তু নিজৰ ঘৰত পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ, অতিথি দেৱো ভৱ, আচাৰ্য দেৱো ভৱ, এইটো যদি জ্ঞান কৰিবলৈ পাহৰি যায়, কেৱল তীৰ্থ দৰ্শনে, কেৱল গংগা স্নানে তেওঁ পুণ্যৱন্ত কৰিব নোৱাৰে। তেওঁ পুণ্যৱন্ত হ'ব সেইদিনা নিজৰ গৃহত যেতিয়া তেওঁ স্নান কৰিব জানিব, নিজৰ পিতৃ মাতৃক মহাগুৰু বুলি সন্মান কৰিব জানিব, যিগৰাকীয়ে আমাৰ জ্ঞান চক্ষু উন্মোলিত কৰি দিছে সেই শিক্ষাগুৰুক প্ৰকৃত গুৰু বুলি সন্মান জনাব জানিব, আৰু যিজনে ঘৰলৈ অহা সমস্ত অতিথিক ভগৱন্তৰ অংশ বুলি, দেৱতা বুলি ভাবি সন্মান জনাব, সেইজনে প্ৰকৃতাৰ্থত পুণ্যৰ ভাগী হ'ব। আৰু নামৰ যোগেদি তেওঁ সেই পুণ্যৱন্তৰ শাৰীলৈ গতি কৰিব। তাৰপিছত কোৱা হৈছে,
কৰাইবে বিষয়ত বিৰকতি, বিষয়ত বিৰক্তি জন্মাব বুলি কৈছে। আমি বিষয়ী মানুহ, আমি সংসাৰী লোক, বিষয় বাসনা আমি কোনেও ত্যাগ কৰিব নোৱাৰোঁ। কিন্তু তথাপি আমাক বিষয়ত বিৰক্তি জন্মাবলৈ কৈছে। কিয়? তাৰমানে বিষয় বাসনা ত্যাগ কৰি, সংসাৰ কৰ্ম ত্যাগ কৰি আমাক গছৰ তলত বহি থাকিবলৈ কোৱা নাই। সেইটোকে কেৱল বৈৰাগ্য অৱস্থা বুলি কোৱা নাই। সংসাৰৰ মাজত থাকিও তেওঁ বৈৰাগ্য হ'ব পাৰে। কেনেকৈ জানেনে? আপোনাক কোৱা হৈছে তুমি সংসাৰখনক পানী বুলি ভাবা আৰু মনটোক মাখনৰ লগত তুলনা কৰা। সেই মাখনৰূপী মনটো তুমি সংসাৰ পানীত এৰি দিয়া, সংসাৰ পানীয়ে তাক ধুৱাব নোৱাৰে। সঁচা। গাখীৰ পানী আপুনি মিশ্ৰণ কৰি দিয়ক, একেকাৰ হৈ যাব। সেই গাখীৰৰ পৰা যেতিয়া মাখন প্ৰস্তুত কৰি আপুনি পানীত এৰি দিব, সেই পানীয়ে কেতিয়াও মাখন লৰাব নোৱাৰে। সেই আমাকো কোৱা হৈছে তুমি সংসাৰ কৰ্ম কৰিবই লাগিব। কিন্তু এই সংসাৰখনক, এই কৰ্মখিনিক তুমি পানী বুলি ভাবা, সংসাৰখনক পানী বুলি ভাবা, আৰু তোমাৰ নিষ্প্ৰিয় নিৰাসক্ত মনটো তৈয়াৰ কৰা, আৰু সেইটোক মাখনৰূপী মন বুলি কোৱা হৈছে। আৰু যিটো কথা ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিয়াৰ চলে সেই কথা কৈছিল, যুগস্থ কুৰু কৰ্মাণি সংগং ত্যক্তা ধনঞ্জয়। হে ধনঞ্জয়, তুমি যুগস্থ হৈ মোতেই সমস্তখিনি সমৰ্পণ কৰি কৰ্ম কৰা। সংগম ত্যক্তা ধনঞ্জয়, সংগ মানে আসক্তি, আসক্তি ত্যাগ কৰা। আমাকো কোৱা হৈছে তুমি কৰ্ম কৰা। এই কৰ্মময় সংসাৰখন পানী বুলি ভাবা। তোমাৰ নিৰাসক্ত নিষ্পৃহযুক্ত মনটো তৈয়াৰ কৰি যেতিয়া তুমি ল'বা, সেইটোৱে হ'ব মাখনৰূপী মন। আৰু সেই মাখনৰূপী মনটোক তুমি সংসাৰ পানীত যেতিয়া এৰি দিবা, সংসাৰ পানীয়ে কেতিয়াও তাক লৰাব নোৱাৰে, তাক ডুবাব নোৱাৰে। সেইটোৱে হৈছে আমাৰ ধৰ্ম। আৰু নাম লোৱাৰ লগে লগে এই বিষয়ত বিৰক্তি জন্মৰ পথটো সৃষ্টি কৰি দিব। বিৰক্তি আমি একেদিনাই সংসাৰ বিৰক্তি কোনেও আনিব নোৱাৰে, সাধ্য নাই। কিন্তু নিয়ন্ত্ৰণ কৰিব পাৰে। লাহে লাহে কাম আমি কৰিম, নিষ্প্ৰিয়ভাৱে কৰিম, নিৰাসক্ত হৈভাৱে কৰিম। তাত আমি মজি নাথাকোঁ, লক্ষ্য উদ্দেশ্য থাকিবই। মজি থকাটোকেহে আচল বিৰক্তি পুৰুষ বুলি কোৱা হৈছে। সেই বিৰক্ত অৱস্থাটো আমাক ত্যাগ কৰি দিয়াৰ পথ সূচনা কৰি দিব। যেতিয়া আমি নিষ্ঠাৰে নাম ল'ম, সেই ভাৱত আমি উদ্বুদ্ধ হ'ম। তাৰপিছত কোৱা হৈছে বঢ়াইবে কৃষ্ণত প্ৰেম ভকতি। ভক্তি কি? চকুৰে আমি যিকোনো বস্তু দেখিছোঁ, কাণেৰে আমি যিকোনো কথা শুনিছোঁ, নাকেৰে আমি যিকোনো বস্তুৰ ঘ্ৰাণ লৈছোঁ, জিভাৰে আমি যিকোনো বস্তুৰ সোৱাদ লৈছোঁ, যেতিয়া আমাৰ সমস্ত ইন্দ্ৰিয়ক সাধাৰণ কৰ্মৰ বাহিৰে আমি বিশেষ কৰ্মত নিয়োগ কৰিম, সেয়াই হ'ব ভক্তি। অৰ্থাৎ চকুৰে যিকোনো বস্তু দৰ্শন কৰিছোঁ আৰু এটা ভাল বস্তু চাবলৈ কৈছে। সেইটো কি? ভগৱন্তৰ ৰূপ দৰ্শন, বৈষ্ণৱৰ ৰূপ দৰ্শন। আৰু তাৰ লগে লগে কৈছে কাণেৰে যিকোনো কথা আমি শুনিছোঁ, কিন্তু আৰু এটা ভাল কথা শুনিবলৈ কৈছে। এইটো কি? ভগৱন্তৰ লীলা কথা। নাকেৰে আমি যিকোনো বস্তু ঘ্ৰাণ লৈছোঁ, আৰু এটা ভাল বস্তু ঘ্ৰাণ ল'বলৈ কৈছে। এইটো কি? ভগৱন্তৰ নিৰ্মালী। আমি ভগৱন্তৰ নিৰ্মালী পাত ঘ্ৰাণ লৈহে শিৰত থওঁ। জিভাৰে আমি যিকোনো বস্তুৰ সোৱাদ লৈছোঁ, আৰু এটা ভাল বস্তুৰ সোৱাদ ল'বলৈ কৈছে। সেইটো কি? ভগৱন্তৰ প্ৰসাদ। সেয়ে যেতিয়া সমস্ত ইন্দ্ৰিয়ক আমি আকৌ কৈছোঁ, যেতিয়া সেই বিশেষ কৰ্মত নিয়োগ কৰিব, সেয়া হ'ব ভক্তি। কিন্তু য'ত প্ৰেম নাথাকে, সেই ভক্তি কেতিয়াও ৰসলৈ ৰূপান্তৰিত হ'ব নোৱাৰে। সেয়ে কোৱা হৈছে নাম লোৱাৰ লগে লগে তেওঁৰ প্ৰেম ভক্তি দুগুণে বাঢ়িব। প্ৰেম আৰু কামৰ মাজত এক পাৰ্থক্য আছে। তাৰে অকণমান কথা ক'বলৈ বিচাৰিছোঁ। যিহেতু আপোনালোকে ৰাস উৎসৱ উদযাপন কৰিব, তাতেই তাৰ উদাহৰণটো আছে। আত্মেন্দ্ৰিয় প্ৰীতিচ্ছা তাকে কহি কাম, কৃষ্ণেন্দ্ৰিয় প্ৰীতিচ্ছা ধৰে প্ৰেম নাম। নিজৰ আত্ম ইন্দ্ৰিয় চৰিতাৰ্থৰ কাৰণে আমি যিমানবিলাক কাৰ্যত ব্ৰতী হওঁ, এই সকলোবিলাক কাম। কেৱল কৃষ্ণ ইন্দ্ৰিয়ৰ কাৰণে, ভগৱন্তৰ কাৰণে যেতিয়া আমাৰ ইন্দ্ৰিয়বিলাক আমি উলিয়াই দিওঁ, সেইটো হ'ব প্ৰেম। ৰাসলীলাত থকা গোপীসকল প্ৰেমৰ প্ৰতীক, আৰু সেই ৰাসলীলাতে থকা শংখচূড় যক্ষ কামভাৱৰ প্ৰতীক। আপোনালোকে জানে শংখচূড় যক্ষই এগৰাকী গোপীক হৰণ কৰি লৈ গৈছিল কিহৰ কাৰণে?
নিজৰ কাম বাসনা পূৰণ কৰিবৰ কাৰণে, ইন্দ্ৰিয় চৈতাৰ্থ পূৰণ কৰিবৰ কাৰণে। কিন্তু গোপীসকলে ভগৱন্তক যে বিচাৰিছিলে সে আছিল প্ৰেমৰ নিদান। চাওক, এগৰাকী যুৱতীৰ লগত যদি দুজন যুৱকৰ প্ৰণয় ভাৱ সৃষ্টি হয়, কি হ'ব জানে? কাজিয়া লাগিব, প্ৰতিযোগিতা আৰম্ভ হ'ব। কোনজনে প্ৰথমতে সেই যুৱতীগৰাকীক আনিব পাৰে। কিন্তু 1600 গোপীয়ে এজন কৃষ্ণক বিচাৰোঁতে কাৰো মাজত কাজিয়া নাই, কাৰো মাজত অন্তৰ্দ্বন্দ্ব নাই, কাৰো মাজত তেনেকুৱা কোনো বৈষম্য ভাৱৰ সৃষ্টি হোৱা নাই। এয়াই প্ৰকৃত প্ৰেমৰ নিদৰ্শন। সেয়ে আমাৰ ইন্দ্ৰিয়বিলাকক যেতিয়া আমাৰ নিজৰ সংসাৰ কৰ্মৰ উপৰিও ভগৱন্তৰ কৰ্মত আমি দুগুণে লগাই দিম, সেয়াই হ'ব প্ৰেম ভক্তি দুগুণে বৃদ্ধি পোৱাৰ চিনাকি। নাম লোৱাৰ লগে লগে, নিষ্ঠাৰে নাম লোৱাৰ লগে লগে আমাৰ সেই ভাৱ উদয় হ'ব, প্ৰেম ভক্তি বঢ়াই দিব। তাৰপিছত কৈছে উপজাইবে এটি বৈষ্ণৱ জ্ঞান। নাম লোৱাৰ লগে লগে আমাক বৈষ্ণৱ জ্ঞান দিব। বৈষ্ণৱ কোন? কেৱল বিষ্ণু মন্ত্ৰ উচ্চাৰণ কৰি, বিষ্ণুৰ মন্ত্ৰ খোদিত বস্ত্ৰ নামাৱলী গাত মেৰিয়াই ল'লেই তেওঁ বৈষ্ণৱ হ'ব নোৱাৰে। সেইজন বৈষ্ণৱ তৃণাদপি শুনিছেন তদুদপি সহিষ্ণুনা অমানীনা মানদেয়ম কীৰ্তনীয়া সদা হৰি। যিজনে এডাল দুবৰি বনতকৈও নিজকে সৰু বুলি ভাবিব পাৰে, বিনয়ী স্বভাৱ গ্ৰহণ কৰিব পাৰে, যিজনে গছৰ দৰে সহনশীল অৱস্থা গ্ৰহণ কৰিব পাৰে, যিজনে অমানীজনকো মান যাচি আত্মতৃপ্তি লাভ কৰিব পাৰে, যিজনে সদায় হৰি কীৰ্তনৰ ৰত হৈ থাকে, সেইজনেহে বৈষ্ণৱ। আৰু যিজনে এনে বিনয়ী স্বভাৱ গ্ৰহণ কৰে, এনে সহনশীল অৱস্থা গ্ৰহণ কৰে, এনে অমানীজনকো মান দি আত্মতৃপ্তি পোৱা স্বভাৱ গ্ৰহণ কৰে, সেইজন বৈষ্ণৱে কেতিয়াও সমাজখন ভাঙি টুকুৰা টুকুৰ কৰিব নোৱাৰে। সেইখনে কেতিয়াও সমাজত বিদ্বেষ ভাৱৰ বিষবাষ্প বিয়পাই দিব নোৱাৰে। সেইজনে সমাজখনক একত্ৰিত কৰি তেওঁ কেনেকৈ শান্তিৰে সমাজখন থাকিব পাৰে তাৰ মন্ত্ৰহে ৰচনা কৰিব পাৰে। আমি আকৌ উদাহৰণটো লৈ গৈছোঁ। দুবৰি বনডালৰ ওপৰত আপোনাৰ যেতিয়া 100 কিলোগ্ৰাম 80 কিলোগ্ৰাম ওজনৰ এটা গছক পৰে, তেতিয়া কি হয় চাওকচোন। দুবৰি বনডাল ইমান নিশকতীয়া, ইমান ডাঙৰ এটা হেঁচা পৰিছে, সি মৰি যাব লাগিছিলে, কিন্তু সি নমৰে। সি তেতিয়া লাহেকৈ শুই দিয়ে, তাৰপিছত আকৌ মূৰ দাঙি জীপাল হৈ উঠে। ঠিক সেইদৰে যিজন ব্যক্তিৰ শৰীৰ আৰু মনৰ মাজত কোনোবাই প্ৰচণ্ড হেঁচা দিব পাৰে, সেই হেঁচাকো সহ্য কৰি দুবৰি বনডালৰ দৰে বিনয়ী হৈ যেতিয়া জীপাল হৈ উঠিব, সেইজন প্ৰকৃত বৈষ্ণৱৰ চিনাকি হ'ব। আৰু সেইজন বৈষ্ণৱে সমাজখন সদায় সুসংগঠিত কৰি ৰাখিব। বৈষ্ণৱৰ এই বিনয়ী স্বভাৱ, সহনশীল স্বভাৱ আৰু অমানীজনক মান দি ভাল পোৱা স্বভাৱ তেওঁৰ মহাগুণ। এই গুণেৰেহে তেওঁ প্ৰকৃত বৈষ্ণৱ হ'ব পাৰে। যি নিষ্ঠাৰে নাম ল'ব, তেওঁৰ সেই বৈষ্ণৱ জ্ঞান উদয় হ'ব। তাৰপিছত কৈছে মায়াকো দহি কৰিবে নিৰ্যান। আমি মায়া কোনেও ত্যাগ কৰিব নোৱাৰোঁ। আমাৰ মায়া মমতাত সকলো জীৱ জড়িত। মায়া মানে কি? কুহেলিকা, প্ৰহেলিকা, মহাচন্ন ভাৱ। আমি যদি কেৱল মায়াকেই সৰ্বস্ব জ্ঞান কৰোঁ, আমিও অন্ধকাৰৰ গহ্বৰত প্ৰৱেশ কৰিম। সেয়ে মায়াক নিয়ন্ত্ৰণ কৰি অতি মহাচন্ন অৱস্থা ত্যাগ কৰি আমি চলিবলৈ যেতিয়া চেষ্টা কৰিম, মায়াক সহজতে আমি নিৰ্যান কৰিব পাৰিম। আৰু নামৰ যোগেদি সেইকাৰণে কোৱা হৈছে মায়াকো দহি কৰিবে নিৰ্যান। মায়াক নিৰ্যান কৰি দিব যেতিয়া নিষ্ঠাৰে নাম ল'ব। আৰু শেষত কি কৈছে? সেইটোৱে আমাৰ সকলোৰে লক্ষ্যৰ উদ্দেশ্য। চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে এক কৰি। সেই পূৰ্ণানন্দ হৰিৰ সৈতে আমাক একেকাৰ কৰি দিব। স্বহম, তেওঁ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাথাকিব। আমি ভূমা আনন্দত প্ৰৱেশ কৰি শান্তি অনুভৱ কৰিম। সেয়ে
আমাক কোৱা হৈছে নিষ্ঠাৰে নাম ল'বৰ কাৰণে। নাম কেৱল আকৌ কৈছোঁ সকাম ভাঙিবৰ কাৰণে নহয়, উৎসৱ পাতিবৰ কাৰণে নহয়, কেৱল সাময়িক এটা অনুষ্ঠান সম্পন্ন কৰিবৰ কাৰণে নহয়। এই নামৰ গূঢ়াৰ্থ আছে, নামৰ তাৎপৰ্য আছে। আৰু সেই আমি ভাবোঁ যে নাম যেতিয়া আমি নিষ্ঠাৰে গ্ৰহণ কৰিম, তাৰ তত্ত্ব প্ৰতিফলন ঘটাবলৈ সকলোৱে চেষ্টা কৰিম, আমি তাৰ সুদি সংজ্ঞা লাভ কৰিমেই, অৰ্থাৎ শান্তি অনুভৱ কৰিমেই। আপোনালোকে জানে মানুহ মাত্ৰেই জন্ম মৃত্যু, কোনেও অমৰ হৈ অহা নাই, কিন্তু তাৰ মাজত আপুনি শান্তিয়ে থাকিব লাগিব। পৰকালতো আপোনাৰ আত্মাটোৱে শান্তি পাব লাগিব। আৰু সেইকাৰণে আমি গতি বিচাৰ, এই গতি দিব পাৰে আমাক নামে। কিন্তু ইয়াতেই লাগিব আধ্যাত্মিক চিন্তা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কোৱা সেইষাৰ ইংৰাজী বাক্য আকৌ মনত পৰিছে, ধৰ্ম ইজ ডেড হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ, বাট হুইচ ডিভাইড ছ'চাইটি ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল বাইট ওৱান আনাডাৰ, ডেট ইজ অধৰ্ম। যি ফুলৰ মালাৰ দৰে সকলোকে সুসংগঠিত কৰি ৰাখে, সেয়াহে ধৰ্ম। আৰু যি সমাজখন ভাঙি টুকুৰা টুকুৰ কৰে, খণ্ড খণ্ড কৰে, সেয়া অধৰ্ম। এজনৰ লগত আন এজনৰ যেতিয়া কাজিয়া লগাই কোনোবাই অট্টহাস্য কৰে, সেয়া কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। আৰু এই ধৰ্মৰ বৃত্তত প্ৰৱেশ কৰোঁতে আমাক আধ্যাত্মিক চিন্তা লাগিব। আৰু সেই আধ্যাত্মিক চিন্তাৰ কথাও ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এইদৰে কৈছিল, আৰু মহাত্মা গান্ধীয়েও কৈছিলে, A religious spirit is the greatest and most immediate need in human life. আটাইতকৈ যদি জীৱনৰ শ্ৰেষ্ঠ সম্পদ আছে, সেয়া হ'ল ধৰ্মৰ প্ৰতি থকা যথোচিত শ্ৰদ্ধা, অৰ্থাৎ আধ্যাত্মিক চিন্তা। কিন্তু আধ্যাত্মিক চিন্তা কেনেকৈ আহিব? It is not grapes by the brain, it is heart grapes. এই আধ্যাত্মিক চিন্তাক মস্তিষ্কৰে ধৰি ৰখা বস্তু নহয়, এয়া কেৱল হৃদয়ৰ বস্তু। হৃদয়ৰ উপলব্ধিৰেহে আমি আধ্যাত্মিকতাৰ সংজ্ঞা ধৰি ৰাখিব পাৰোঁ, তাৰ প্ৰতিফলন ঘটাব পাৰোঁ। আহক আমি আজি সকলোৱেই এই টাউন তেলীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সমবেত হোৱা মুহূৰ্তত সেই সংকল্প লওঁ, আমি যি কাম কৰিম ভগৱন্তৰ চৰণত নিষ্ঠাৰে কৰিম, আধ্যাত্মিকতাৰে কৰিম, কেৱল সকামিকভাৱেৰে নহয়। নিশ্চয় দেখিব আপোনালোকৰ প্ৰতি ঘৰে ঘৰে শান্তিৰ জোৱাৰ উঠলি উঠিছে। সেই দিন সমাগত হওক, আমি তেনে কামনা কৰিছোঁ। সৰ্বশেষত সাধু কৈ ভাল পাওঁ, এটা সাধু কথা কৈ আমাৰ কথাখিনি সামৰণি মাৰিবলৈ লৈছোঁ। এখন গাঁৱত দুজন জ্যোতিষী আছিল, এজন গ্ৰাম্য জ্যোতিষী, আনজন প্ৰজ্ঞাবান জ্যোতিষী। এদিন গ্ৰাম্য জ্যোতিষীজনে ভাবিলে, মই যিদৰে ক খ ম ম কৰি জ্যোতিষ চৰ্চা কৰিছোঁ, মোৰ বিপৰীতে কিন্তু প্ৰাজ্ঞৱান জ্যোতিষীজনে তেওঁৰ প্ৰতিভা দুগুণে সঞ্চাৰিত কৰিছে, আৰু তেওঁৰ ফালে মানুহ বেছিকৈ যায়, মোৰ ফালে মানুহ কমকৈ আহে। তেওঁ পেটে পেটে ঈৰ্ষা। সেইকাৰণে তেওঁ ভাবি ল'লে, মই যদি কিবা কৰি প্ৰাজ্ঞৱান জ্যোতিষীজনক অপমানিত কৰি দিব পাৰোঁ, তেতিয়াহ'লে মোৰ ওচৰলৈ মানুহৰ সোঁত বৃদ্ধি পাব। তেনেকুৱা দুষ্ট বুদ্ধি এটা পাঙি সেই গ্ৰাম্য জ্যোতিষীজন এদিন সেই প্ৰাজ্ঞৱান জ্যোতিষী ঘৰলৈ গ'ল। যাওঁতে এনেকুৱা চোলা এটা পিন্ধি ল'লে, চোলাটোৰ জেপটোতে এটা মতা কোমলীয়া চৰাই পোৱালি সোমোৱাই ল'লে। গৈ 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 তেওঁ প্ৰাজ্ঞৱান জ্যোতিষী ঘৰ পালেগৈ। তেতিয়া প্ৰাজ্ঞৱান জ্যোতিষীজনক সম্বোধন কৰি ক'লে, হে প্ৰাজ্ঞৱৰ, আপোনাৰ জ্যোতিষ চৰ্চা এনেদৰে গোটেই দিশ বিদিশত প্ৰতিভাত হৈছে। আজি মই তাকে এটা পৰীক্ষাৰ চলেৰে আপোনাৰ এই প্ৰতিভা দুগুণলৈ বৃদ্ধি কৰিবলৈ বিচাৰিছোঁ, আপুনি মোক পৰীক্ষাটো কৰিবলৈ দিবনে? তেতিয়া প্ৰাজ্ঞৱান জ্যোতিষীয়ে আগপিছ কোনো কথা চিন্তা নকৰি ক'লে, সেই গ্ৰাম্য জ্যোতিষী, তোমাৰ কি পৰীক্ষা আছে আৰম্ভ কৰা। তেতিয়া গ্ৰাম্য জ্যোতিষীজনে লাহেকৈ সেই জেপত সোমাই নিয়া মতা কোমলীয়া চৰাইটো আলফুলকৈ নেদেখাকৈ হাতৰ মুঠিত ধৰি তেওঁক সন্মুখত দেখুৱাই ক'লে, এই প্ৰাজ্ঞৱৰ,
আপুনি মোক এতিয়া ক'ব লাগে মোৰ হাতৰ মুঠিত কি আছে। জ্যোতিষীজনে অংক কৰি জ্যোতিষ চৰ্চাৰে উত্তৰ দিলে, তোমাৰ হাতৰ মুঠিত এটা চৰাই পোৱালি আছে, শুদ্ধ। তাৰপিছত আকৌ গ্ৰাম্য জ্যোতিষীয়ে সুধিলে, হে প্ৰাজ্ঞবৰ, আপুনি এইবাৰ মোক এইটো কথা ক'ব লাগে, মোৰ হাতৰ মুঠিত থকা চৰাইটো মতা চৰাই নে মাইকী চৰাই? জ্যোতিষীয়ে অংক কৰি 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 তাৰো প্ৰাজ্ঞৱান জ্যোতিষীয়ে উত্তৰ দিলে যে তোমাৰ হাতত থকা চৰাইটো মতা চৰাই, আৰু সাধাৰণতে ইমান সময় মতা চৰাইটোহে তেনেকৈ বন্ধনৰ মাজত থাকিব পাৰে। তথাপি তেওঁৰ অংকই কৈছে উত্তৰটো শুদ্ধ। শেষত এইবাৰ এটা দুষ্ট বুদ্ধি উলিয়ালে। এইবাৰ গ্ৰাম্য জ্যোতিষীজনে সুধিলে, হে প্ৰাজ্ঞবৰ, এইবাৰ আপুনি মোক এই কথা ক'ব লাগে, মোৰ হাতৰ মুঠিত থকা চৰাই পোৱালিটো এতিয়া জীৱিত নে মৃত? তেতিয়া কিন্তু প্ৰাজ্ঞৱান জ্যোতিষী বিপাঙত পৰিলে। তে ভাবিলে, মোৰ অংকৰে হয়তো শুদ্ধ উত্তৰ ওলাব, কিন্তু তেওঁৰ ক্ষেত্ৰত উত্তৰটো শুদ্ধ নহ'বও পাৰে। মই যদি জীৱিত বুলি কওঁ, সি তাক লাহেকৈ টেপা মাৰি মাৰি পেলাব, আৰু মই যদি মৃত বুলি কওঁ সেইটোও শুদ্ধ নহ'ব পাৰে। আলফুলীয়াকৈ সি তেতিয়াও জীয়াই থাকিব পাৰে। তেতিয়া অতি বিচক্ষণতাৰে সেই প্ৰাজ্ঞৱান জ্যোতিষীয়ে উত্তৰ দিলে, হে গ্ৰাম্য জ্যোতিষী, এতিয়া এই চৰাইটোৰ জীৱন দানৰ দায়িত্ব তোমাৰ হাতত। তুমি ইচ্ছা কৰিলে তাক মৃত কৰিব পাৰা, আৰু ইচ্ছা কৰিলে তুমি তাক জীয়াই ৰাখিব পাৰা। প্ৰায় সুদীৰ্ঘ এঘণ্টাৰো অধিক সময় আপোনালোকক ক্ষুদ্ৰ জ্ঞান বুদ্ধিৰে এই কথাখিনি ক'লোঁ। এই কথাখিনি ধৰি ৰখাৰ দায়িত্ব আপোনালোকৰ হাতত। যদি আপোনালোকে ইয়াক মৃত কৰে দুখ পাম, আৰু যদি ইয়াক জীয়াই ৰাখে আপোনালোকে নোকোৱাকৈও এই টাউন তেলীয়াগড় নামঘৰলৈ আকৌ খুজি খুজি আহিম। আপোনালোকলৈ পুনৰবাৰ সশ্ৰদ্ধ প্ৰণিপাত আগবঢ়াই প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচীৰ সৰ্বপ্ৰকাৰ সফলতাৰ অৰ্থে গোবিন্দৰ চৰণত আমি প্ৰাৰ্থনা জনালোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ। এইখিনি কথাৰেই আমাৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। অনিচ্ছাকৃতভাৱে যদি কিবা অপৰাধ লগাইছোঁ, পুনৰবাৰ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। নমস্কাৰ, 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 নমস্কাৰ।